KPF Jinabad, Jinabad, Jinabad. KPF long live, Long live, long live. KPF Jinabad, Jinabad, Jinabad. Komodapur People's Front Jinabad, Jinabad, Jinabad. Komodapur People's Front Jinabad, Jinabad, Jinabad. Komodapur People's Front long live, Long live. স্বাভাৱিকতেই আজি স্বাধীনতাৰ কালৰ পৰাই আজি আমাৰ কোচাবুৰী জনগোষ্ঠীৰ যিটো আমাৰ ৰাজনৈতিক দাবী আছিল পৃথক কমতাপুৰ ৰাজ্যৰ দাবী কোচাবুৰী জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত আজি প্ৰতিটো ৰাজনৈতিক দলেই কেন্দ্ৰ ৰাজ্যত শাসন কৰিলে প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচনৰ সময়ত তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে চৰকাৰ গঠন দিলে এই সমস্যা সমাধানৰ কথা কয় কিন্তু দেখা গ'ল যে আজি সুদীৰ্ঘ দিনেৰে এই সমস্যাটোক তেওঁলোকে ৰাজনৈতিক পণ্ডিত হিচাপে মানে পণবন্দী কৰি লৈ আমাক তেওঁলোকে ৰাজনীতি কৰি আছে আৰু কোচাবুৰী জনগোষ্ঠীৰ আজি প্ৰতিজন লগেই অনুভৱ কৰিছে যে কোচাবুৰী জনগোষ্ঠীৰ লগতে এই অঞ্চলৰ মানুহক সাঙুৰি পেলাই যদি আমি এক ৰাষ্ট্ৰনৈতিক শক্তি গঠন নকৰোঁ আৰু এই ৰাষ্ট্ৰনৈতিক শক্তিৰ জৰিয়তে যদি আমি সংসদীয় ৰাজনীতিত পদাৰ্পণ কৰি আমি বিধানসভাৰ মজিয়াত আমি লোকসভাৰ মজিয়াত বা ৰাজ্যসভাৰ মজিয়াত যদি উত্থাপন নকৰোঁ তেতিয়াহ'লে এই সমস্যাবিলাক সমাধান নকৰিব যে আজি আপোনালোকে দেখিছে আজি বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন দল সংগঠনৰ কোচাবুৰী জনগোষ্ঠীৰ প্ৰতিনিধিসকল আছিল আন জাতি জনগোষ্ঠীৰ লোকসকল আহিছিল আৰু তেওঁলোকৰ পৰামৰ্শ দিহা অনুসাৰে আজি কমতাপুৰ পিপুলছ ফ্ৰণ্ট নামৰ আমি ৰাষ্ট্ৰীয় দল গঠন কৰিলোঁ আজি এই শুভক্ষণত আজি পশ্চিমবংগৰ পৰা কেইবাটাজন প্ৰতিনিধি উপস্থিত হৈছে কেইবাটাও ৰাজনৈতিক দলৰ প্ৰতিনিধি উপস্থিত হৈছে আজি কোচাবুৰী জাতীয় আজি শ্বহীদ দিৱস আৰু আজি জাতীয় শ্বহীদ দিৱসৰ এই পবিত্ৰ ক্ষণত আমি সেইসকলক স্মৰণ কৰি আমি তেওঁলোকৰ যিটো ত্যাগ যি কাৰণত তেওঁলোকে ত্যাগ কৰি গ'ল আৰু সেই ত্যাগক আমি যথোচিতভাৱে মূল্য দিবই লাগিব গতিকে আজিৰ তাৰিখত কোচাবুৰী জনগোষ্ঠীৰ সকলো দল সংগঠনে আমাক শুভেচ্ছা জনাইছে ব্যক্তিগতভাৱে টেলিফোন কৰি আমাক শুভেচ্ছা জনাইছে আৰু মই ভাবোঁ তেওঁলোকক আমি সতীৰ্থ হিচাপে লৈ বা তেওঁলোকৰ দিহা পৰামৰ্শক লৈ অনাগত দিনত কমতাপুৰ পিপুলছ ফ্ৰণ্টৰ জৰিয়তে কোচাবুৰীৰ লগতে এই অঞ্চলৰ খিলঞ্জীয়া আন জাতি জনগোষ্ঠীৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ আৰু বিশেষকৈ সাংবিধানিক যিটো সুৰক্ষা সেই সুৰক্ষাৰ কথাবিলাক আমি মাত মাতি যাব পাৰিম।